হয়, আজি প্ৰায় 15 দিন হ'ল চিপাঝাৰ সমষ্টিত এতিয়াও অপৰিৱৰ্তিতভাৱে দেখিবলৈ পোৱা গৈছে বান। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত গন্ধিয়া পথাৰ, মিলন বজাৰ আৰু ভেটি বজাৰ আৰু বিভিন্ন ঠাইত এনেদৰে দেখিবলৈ পোৱা গৈছে বানপানীৰ পৰিস্থিতি। আৰু মোৰ লগত কিছু লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ এই পৰিস্থিতিটো আজি প্ৰায় 15 দিন হ'ল, কি ক'ব? 20 দিনমান হৈ গ'ল। মানে ক'বলগীয়া মানে আমি বৰ অসুবিধাত আছোঁ, বহুত কষ্টত আছোঁ। 15-20 দিন হ'ল আমি এই ধৰণৰ মানে যদিও মাথাউৰিত আশ্ৰয় লৈ আছোঁ, তথাপি কিন্তু আমাৰ খোৱা বোৱা বা আমাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা যিবিলাক থকা মেলা সেইবোৰ ব্যৱস্থা মানে আমাৰ নাই। চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা আমাক তেনেকুৱা ধৰণৰ খাদ্যৰ যোগান ধৰিব লাগিছিল, তেনেকুৱা আমাক ধৰা নাই। আৰু থাকিবলগীয়া আমাৰ যিটো ওপৰত চালি এটা লাগে, ত্ৰিপল লাগে, বৰষুণ দিলে আমি মানে জিকিব লাগে আৰু ৰ'দ দিলে আমি মানে হেৰি খাব লাগে, ৰ'দ খাব লাগে। তো তেনেকুৱা ধৰণৰ অৱস্থাত আমি পৰিস্থিতিত আছোঁ আমি। গতিকে এই পৰিস্থিতিৰ পৰা আমি যদি অলপ মানে হেৰি পাব লাগে, সকাহ পাব লাগে, তাৰ কাৰণে যদি ত্ৰিপলৰ কমচে কম এটা সৰু ত্ৰিপলৰ যদি ব্যৱস্থা আমাৰ থাকিলেহেঁতেন বা প্ৰশাসনে যদি এইটো যোগান আমাক দিয়ে, প্ৰশাসন বা গভমেণ্টে যদি চৰকাৰে আমাক দিয়ে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'লোঁ হয়। গতিকে আমাৰ স্থানীয় বিধায়ক মহোদয়ে যদিও একবাৰ আহি চাই গৈছে, তথাপি কিন্তু ৰিলিফ বিতৰণৰ ক্ষেত্ৰত অলপ মানে চাউল দালি যি আমাক দিছিল সেইখিনি যথেষ্ট নহয়। আৰু আমি তেওঁৰ ওচৰত আমি অনুৰোধ কৰিম যে তেওঁ যাতে থাকিবৰ এটা ব্যৱস্থা, যাতে ত্ৰিপলৰ এটা ব্যৱস্থা যাতে আমাক কৰি দিয়ে। এতিয়াও উভতি যাব পৰা নাই আপোন ঘৰখনলৈ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত গন্ধিয়া পথাৰ, ফুহুৰাতলি আৰু চিপাঝাৰ সমষ্টিৰ চৰ চাপৰি অঞ্চলৰ বহু লোক, প্ৰায় শতাধিক লোক এতিয়া মাথাউৰিত আশ্ৰয় লৈ আছে। আৰু তেওঁলোকে মাথাউৰিত আশ্ৰয় লৈ এইদৰে তেওঁলোকৰ সমস্যাৰ কি সমস্যা হৈছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এনেদৰে তেওঁলোকে এখন ত্ৰিপলৰ তলত এইদৰে মাথাউৰিত আশ্ৰয় লৈছে। আমি কিছু লোকৰ লগত কথা পাতিম। কি ক'ব আপোনালোকৰ সমস্যাবিলাক? এতিয়া আপোনালোকে এখন ত্ৰিপলৰ তলত এতিয়া আশ্ৰয় লৈ আছে, কি ক'ব? হয়, আমাৰ বহুত আজি গত 15 দিন হ'ল আমাৰ এনেকুৱা অসুবিধা হৈ আছে। আমি ঘৰত যাব পৰা নাই মাথাউৰিৰ পৰা। আমি এনেকৈ মাথাউৰিত আছোঁ, যে কষ্টত আছোঁ। ওপৰততো আমাৰ ত্ৰিপল নায়ে, নেট জ্বালাই দি আমি চালিয়া কৰি আছোঁ। আৰু সৰু সৰু কেঁচুৱা বাচ্চা আছে, বাচ্চাগিলাক লৈ অসুবিধা হৈছে। ৰ'দ দিলে আমি ৰ'দত পূৰ্ব লগা হৈ গৈছে। গতিকে আমি বিধায়ক মহোদয়ক মই আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ ত্ৰিপলৰ ব্যৱস্থা কৰে আৰু স্বাস্থ্যৰ বিষয়ে যাতে আমাৰ সুবিধা কৰি দিয়ে। যিবিলাক কেঁচুৱা ছোৱালী মানে জ্বৰ হৈ আছে, হাগনি হৈ আছে, সেইবিলাক যাতে কিবা পিল চিল ব্যৱস্থা কৰি দিয়ে আমাৰ অতি সোনকালে, এইটো আমাৰ আহ্বান। বৰষুণ দিলে কেনেকৈ থাকে? বৰষুণ দিলে কি কৰিবি, আমাৰ জিকবা লাগে, উপায় নাই আৰু। ত্ৰিপলে নাই, আমাৰ নিজিকাকৈ আৰু কেনেকৈ থাকিম আমি? ত্ৰিপলে নায়ে। সেইকাৰণে আমি অতি সোনকালে মানে এইটো আহ্বান জনাম যে বিধায়ক মহোদয় যে অতি সোনকালে মানুহখিনি যাতে যিখিনি মানুহ শিবিৰ পাতি আছে মাথাউৰিত, এই মাথাউৰিৰ মানুহখিনিক যাতে অতি সোনকালে ত্ৰিপলৰ ব্যৱস্থাটো কৰি দিয়ে, আমি এইটো আহ্বান জনালোঁ। হয়, নিশ্চিতভাৱে এওঁলোকে বিধায়ক আহ্বান জনাইছে যে এইসকল লোকক যাতে বিধায়ক মহোদয়ে সহায় কৰে। আৰু অন্য এগৰাকী লোক আছে, আমি তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আপোনালোকে দিনত কেনেকৈ থাকে, ৰাতি কেনেকৈ থাকে, অকণমান জনাই দিয়ক। আমাৰ ৰাতিটো অসুবিধা, দিনতো অসুবিধা। যেতিয়া ৰ'দ উঠে আমি ত্ৰিপলৰ তলত থাকিব নোৱাৰি। ৰাতি হ'লে দিনতো বৰষুণ, ৰাতিতো বৰষুণ। ৰাতি যেতিয়া বৰষুণ আহে চব জিকি যায়। আমাৰ খেতা কাপোৰে চুপৰে চব, কানি কাপোৰ যি আছে চব আমাৰ জিকি যায়। ত্ৰিপলা চিৰপলা নাই। আপোনালোকে চাওক কেনেকৈ আছোঁ, চাব লাগিব, চাই কিনে যাক। আৰু বিধায়কক কি আহ্বান জনাব আপোনালোকে? বিধায়কক আহ্বান জনাওঁ অতি সোনকালে আমাক যেন হেৰি কৰে, সহায় কৰে। হয়, নিশ্চিতভাৱে এনেকুৱা পৰিৱেশত যি পৰিৱেশ হৈছে, এই পৰিৱেশ দেখিবলৈ খুব দুখ লগা পৰিৱেশ। আৰু বিধায়ক মহোদয়ক এওঁলোকে আহ্বান জনাইছে যে বিধায়ক মহোদয়ে যাতে কিছু সহায় সাহায্য কৰি এওঁলোকক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব।
আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব